গোটৰ মহিলাসকলৰ বাবে বহুতে ভাল খবৰ এইমাত্ৰ গোটৰ লিষ্ট ওলাই গ'ল 29 লাখ মহিলাৰ নাম লিষ্টত আহি গ'ল তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 টকাকৈ তো কেনেকৈ আপোনালোকে এই লিষ্টটো চেক কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি nrlm.gov.in সাৰ্চ কৰি প্ৰথম এই লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব ৱেইট কৰাৰ লগে লগে এই পেজটো ওলাই যাব লোৱাৰ পিছত ওপৰত চাব লিখা আছে ৰিপৰ্টছ ইয়াত ক্লিক কৰি এনালিটিক্স ৰিপৰ্টছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই পেজটো আহি যাব এই পেজটো খোলাৰ পিছত আপোনালোকে তলত চাব ইয়াত লিখা আছে লাখপতি ৰিপৰ্টছ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত প্ৰথমটো চাইছে প্ৰথম এইটোত ক্লিক কৰিব লাখপতি বাইদেউৰ এই প্ৰথম ৰিপৰ্টত ক্লিক কৰি তাৰ পিছত এই পেজটো আহি যাব অলপ ৱেইট কৰিব খালি অলপ ৱেইট কৰক এই পেজটো সবেই চাই আছে সেইটো কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে এই পেজটো আহি যাব ইয়াৰ পৰা আপোনালোকে কি কৰিব প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব আমাৰ আসাম সিলেক্ট কৰিলোঁ তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব যেটো ডিষ্ট্ৰিক্ট হয় ইয়াৰ ওপৰত আপোনালোকৰ সাৰ্চ বটন আছে ইয়াত সাৰ্চ কৰি ল'ব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় এটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ লগে লগে এই পেজটো আহি যাব ডিষ্ট্ৰিক্ট আহি যাব ডিষ্ট্ৰিক্ট আহাৰ পিছত আপোনালোকৰ ব্লকটো সিলেক্ট কৰিব এই প্ৰথমতে মই ব্লকটো সাৰ্চ ওপৰত সাৰ্চ কৰি সিলেক্ট কৰি ল'ব পাৰিব সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ পঞ্চায়তৰ নামটো দিব আপোনালোকৰ কোনটো পঞ্চায়ত হয় এটো দি দিব তো সিলেক্ট কৰি ল'ব ইয়াত সাৰ্চ কৰি মই ইয়াত সিলেক্ট কৰি লৈছো অলপ ৱেইট কৰক এই পেজটো অলপ স্লো চলি আছে তাৰ পিছত মই ইয়াত ক্লিক কৰি লৈছো অলপ ৱেইট কৰক এই পেজটো আহি গ'ল ইয়াৰ পৰা আপোনালোকৰ আকৌ ভিলেজ নেমটো সিলেক্ট কৰিব তো মই ভিলেজ নেমটো সিলেক্ট কৰি আছো অলপ ৱেইট কৰক খালি বহুত স্লো হৈ আছে পেজটো আপোনালোক তাৰ পিছত এই পেজটো আহি যাব ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট থাকিব পঞ্চায়তৰ নাম থাকিব ব্লকৰ নাম থাকিব গুটেইখিনি থাকিব ইয়াত আপোনালোকৰ কি হ'ব এই পেজটো আহি গ'ল আপোনালোকৰ এসএইচজি নামখিনি আহি গ'ল গুটেইখিনি ইয়াত চাওক এই প্ৰথম এসএইচজিৰ 10 গৰাকী মেম্বাৰৰ নাম আহিছে তাৰ পিছত ইয়াত থাকিব যে 10 গৰাকীৰ পৰা কেই গৰাকী নাম আহিছে 5 গৰাকী আহিলে 5 গৰাকী তো যিখিনি ধৰক নাম আহিছে ইয়াৰ লিষ্টটো আহি গ'ল তো আপোনালোকে গম পালে লিষ্টটো কেনেকৈ চাই আপোনালোকৰ নিজৰ মোবাইলতো চাব পাৰিব আপোনালোকৰ ডেস্কটপো চাব পাৰিব তো আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ